নামহলাৰ আঠিয়াবাৰীত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শুভ উদ্বোধন। আঠিয়াবাৰী 15 নং অংগনবাদী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধনী কৰে কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়োই। কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজ সেৱক সুশীল সূত্ৰধৰে। 25 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছে আদৰ্শ অংগনবাদী কেন্দ্ৰটো। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গাঁও প্ৰধান হিৰণ্য ডেকা, কুঞ্জ দেৱী, পুলক শৰ্মা, নৰেন কাকতি, লগতে কেইবাগৰাকীও সন্মানীয় ব্যক্তি। সুশীল সূত্ৰধৰে সভাপতিত্ব কৰা সভাত বিধায়ক দুৰ্গা দাস বড়োই কয় যে শিশুসকলৰ উন্নয়ন আৰু বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অংগনবাড়ী কেন্দ্ৰৰ উদ্বোধন কৰা হেতুকে সকলো ৰাইজক অনুষ্ঠানখনত ল'ৰা-ছোৱালীসকলক সুশিক্ষাৰে শিক্ষিত কৰি এজন সুনাগৰিক হিচাপে গঢ় দিবলৈ আহ্বান জনোৱাৰ উপৰিও অনুষ্ঠানটো সুন্দৰকৈ ৰাখিবলৈ সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ কৰে। অংগনবাদী কেন্দ্ৰ মাত্ৰ কেইমাহমান আগতে আমি আৰম্ভ কৰিছিলোঁ এই কেন্দ্ৰটো, আৰু সেইদিনা মই ঘোষণা কৰিছিলোঁ আমি এবছৰৰ ভিতৰত এইটো সম্পূৰ্ণ কৰিম, আৰু আমি কোৱা ধৰণে বিভাগৰ নিয়ম মতে এবছৰৰ ভিতৰত এই কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠিল। আজি আমি এইটো ফিটা কাটি ৰাইজৰ হাতত আজি আমি গতাই দিলোঁ। আঠিয়াবাৰী ৰাইজৰ হাতত গতাই দিয়া হ'ল, আৰু গতাই দিয়াৰ পিছত এই কেন্দ্ৰটি সুকলমে পৰিচালনা কৰাৰ দায়িত্বটো অংগনবাদী কেন্দ্ৰৰ স্থায়ী যিগৰাকী সভাপতি আৰু তেওঁৰ নেতৃত্বত যিখন কমিটি আছে তেওঁলোকে চলাব। আৰু মই এইটোকে আশা কৰিম যে আমি দৰং জিলাৰ ভিতৰত এইবাৰ কালাইগাঁও সমষ্টি আটাইতকৈ বেছি অংগনবাদী কেন্দ্ৰ পাবলৈ সক্ষম হৈছোঁ। গতিকে সেইফালৰ পৰা প্ৰায় 65খনমান ইতিমধ্যে অংগনবাদী কেন্দ্ৰ আমাৰ কালাইগাঁও সমষ্টিত হৈছে। কিন্তু যিকোনো কাৰণতে নহওক, ডিলিমিটেশ্যনৰ পিছত টংলা আৰু ভেৰগাঁও হিচাপে আগৰ কালাইগাঁও আৰু পানীৰ সমষ্টিক দুভাগ কৰা হ'ল। এৰিয়াবিলাক সাংঘাতিক ধৰণে ইফাল সিফাল হ'ল, আৰু বৰ্তমান চৰকাৰখনেও তেওঁলোকে কেবিনেট সিদ্ধান্ত লৈ কিছুমান তেওঁলোকে অৰ্ডাৰ ইছ্যু কৰিছে যে মোক টংলাত চোৱা চিতা কৰি আমি কৰি আছোঁ, ইয়াত বিশ্বজিৎ দৈমাৰীয়ে ভেৰগাঁৱত চোৱা চিতা কৰিব। কিন্তু য'ত মোক মানুহে ভোট দিয়া নাই, মোক জিকোৱা নাই, তেওঁলোকক মই সহায় কৰিব লাগিব, আৰু যিবিলাকে ভোট দিছিল, মোক যিবিলাকে জিকাইছিল, তেওঁলোকক মই সহায় কৰিব নোৱাৰিম। মোৰ নিচিনাকৈ প্ৰত্যেকগৰাকী 126গৰাকী বিধায়কেৰে হ'ব তুলনামূলকভাৱে চৰকাৰৰ পক্ষত থকা বিধায়কসকলৰ সুবিধা হ'ব, কাৰণ তেওঁলোকে ওচৰা ওচৰিকৈ আছে, সৰহ সংখ্যকে 80% ওচৰা ওচৰিকৈ তেওঁলোক আছে। গতিকে এই ডিলিমিটেশ্যনৰ পিছত ৰাজ্য চৰকাৰে নিয়ম মতে 2026লৈকে আমাক পূৰ্বৰ সমষ্টিমতে কাম কাজ কৰাৰ অধিকাৰটো দিয়া উচিত আছিল বুলি মই ভাবোঁ ব্যক্তিগতভাৱে। গতিকে আজিও মই অনুৰোধ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আগন্তুক এটা বছৰ আমাৰ বাকী আছে, বেছি দিন নাই, সেই এটা বছৰ মোক কালাইগাঁও সমষ্টিৰ বিধায়ক হিচাপে কালাইগাঁও সমষ্টিত পৰা এৰিয়াটো কাম কৰিব দিলে মই সুখী হ'ম। একজেক্টলি মোৰ ওচৰতে থকা পানীৰী সমষ্টিৰ বিধায়ক স্পীকাৰ মাননীয় বিশ্বজিৎ দৈমাৰীয়ে সদায় মোক কৈ থাকে যে মই পানীৰী সমষ্টি হিচাপে জিকি আহিছোঁ, এতিয়া মই তেনেকুৱা ধৰণে কাম কৰিব দিলে বেছি হেপী হ'লোহেঁতেন। গতিকে আজি প্ৰত্যেকগৰাকী বিধায়কৰ সেই অৱস্থাটো হৈছে। আজি মই টংলাত কাম কৰিলে নামখোলা এই অঞ্চলটো মই কাম কৰিব নোৱাৰোঁ। নিয়মমতে এটা আণ্ডাৰষ্টেণ্ডিং আছে যে ইয়াৰ বিধায়ক, বৰ্তমানৰ বিধায়ক যাক দায়িত্ব দিয়া হৈছে বিশ্বজিৎ দৈমাৰী, সেই কথাটোৰে মই ৰাইজক সহায় কৰিব পাৰিম, নোৱাৰা নহয়, কিন্তু নীতিগতভাৱে মই নোৱাৰিম। আজি টংলাত ৰাস্তা এটা দিব লাগিলে বিশ্বজিৎ দৈমাৰী নোৱাৰিব, মোক ক'ব লাগিব। মই ইয়াত ৰাস্তাটো এইটো কমপ্লিট কৰিব লাগিলে বিশ্বজিৎ দৈমাৰীক ক'ব লাগিব। অবভিয়াছলি আমাৰ আণ্ডাৰষ্টেণ্ডিং আছে, কিন্তু চব বিধায়কৰ তেনেকৈ আণ্ডাৰষ্টেণ্ডিং নাথাকিব পাৰে। ক'ৰবাত AIDF কংগ্ৰেছৰ একে সীমাত পৰিছে, ক'ৰবাত BJP AIDF পৰিছে, ক'ৰবাত BJP কংগ্ৰেছ পৰিছে, তেনেকুৱা ধৰণৰ কথাবিলাকত অমিল হ'ব। AGP BJP পৰিছে, ঠিকে আছে, UPPL BJP পৰিছে, ঠিকেই আছে, কিন্তু এই বিসংগতিবিলাক নহ'লহেঁতেন এটা বছৰ যদি ৰাজ্য চৰকাৰে পূৰ্বৰ সমষ্টিমতে কাম কৰিব দিলেহেঁতেন।
ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে দেখা পাইছে আঠিয়াবাৰী 15 নং আঠিয়াবাৰী মডেল অংগনবাড়ী কেন্দ্ৰটো শুভ উদ্বোধন হৈছে আৰু শুভ উদ্বোধন মাননীয় কলেজা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োদেৱে ইতিমধ্যে ফিতা কাটিছে। গতিকে তেখেতে যিখিনি কথা কৈছে ইয়াতে কিছু আশা আছে, সেইখিনি ঠিকাদাৰে শেষ কৰি দিম বুলি ইতিমধ্যে পৰিস্থিতি দিছে, তেওঁ নিজে কৈছে। গতিকে ময়ো সভাপতি হিচাপে এটাই অনুৰোধ জনাইছোঁ, গতিকে অতি সোনকালে তেওঁলোকে 2-1 দিনৰ ভিতৰত আহুৱা কামখিনি শেষ কৰি দিব। গতিকে মই এই অনুষ্ঠানটি সাফল্যমণ্ডিত হওক আৰু এই অনুষ্ঠানটি এটা সপোন আছিলে, আঠিয়াবাৰী এটা সপোন। এই শিশুসকল কণ শিশুসকলৰ বাবে এনেকুৱা এটা অনুষ্ঠান আঠিয়াবাৰী গঢ় লৈ উঠিছে। গতিকে অনাগত দিনত এই অনুষ্ঠানৰ জৰিয়তে যাতে শিশুসকলে ভাল শিক্ষা পায় বা ভাল এটা পৰিৱেশ পায়, এই অঞ্চলৰ পৰা শিশুসকলে গঢ় লৈ উঠিব ভৱিষ্যত প্ৰজন্ম। গতিকে আমি এইটো আশা কৰিছোঁ, এইটো অনুষ্ঠানে যাতে আমাক শিশুসকল আগুৱাই লৈ যোৱাত সহায় কৰে। সমান্তৰালকৈ ইয়াৰ ৰাস্তা পদূলি খুবেই বেয়া, এই ক্ষেত্ৰত কি ক'ব? চাওক, এইটো ক্ষেত্ৰত মাননীয় বিধায়ক মহোদয়কো মই আজি অৱগত কৰাইছোঁ যে চাৰগাঁৱৰ পৰা নামখানালৈকে যোৱা ৰাস্তা পথ যিটো জৰাজীৰ্ণ অৱস্থা, য'ত নেকি এটা মেডিকেলৰ যোৱা ৰাস্তা গাড়ীও নোসোমায়। গতিকে কম দিনৰ ভিতৰত আমি এই ৰাস্তাটো বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি আশাবাদী যাতে এই ৰাস্তাটো অতি কম দিনৰ ভিতৰত ভাল কৰি দিয়ে, আমাৰ যাতায়াতো যাতে সুচল কৰি দিয়ে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, গ্ল'বেল NA 24/7।